ওই নারী বইলা আমাদের কি বাইসা থাকার দরকার নাই? কত হচ্ছে রেপ কেস, এই দেশে কি সরকার নাই? নারী জাতি কলঙ্কিত কইরা তগো কিলাভ ভাই, এই দুনিয়ায় আমরা একটু হাসি গালি এখন দিতে থাকো গালি, এই গালি খেয়ে খেয়ে তুমি দাও মামি তালি, যদি ভুলে দিছো তালি তেলে এখন আমার পালি। হুনো বীরের মধ্যে বেশি চলে টাকার নোট জালি, যদি ভাল লাগে যদি ভাল লাগে যদি ভাল লাগে সবাই মিলা জুড়ে দিবি তালি, যদি খারাপ লাগে কইয়া দিবি দিমু না তো গালি, লগে বাই পাশা নালি করিস না তালি বালি, কানের মধ্যে মাইরা দিলে ताहिर मेरा नाम। जब आएंगे हम माइक पे हाथ सारे बोले वाइब दे, हम दिल की बात गानों पे लिखता गया। আমরা যেদিকে যাই আঙ্গো গ্যাং পুরা হাই, গড়ি আমি সোলো খাই বাপের টাকায়, তোর বাপের টাকা নাই তুই জ্ঞান দেশ ভাই, বাপ তো তোর বিকারিয়ার। চোখ আছে কান নাই মুখ আছে যদিও, মুখত ভাল কথা নাই যদি কম মই ৰেপে মোৰ সপোন, সমাজৰ মানুহে ক'ব লাগিব তোৰ আগুন, এনে কোৱা হেটাৰ চব ঘৰত পেলাই। ফাৰ্ষ্ট নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। আৰু আমাৰ ইয়াত আজি উপস্থিত আছে বৰপেটা ডিষ্ট্ৰিক্ট, বঙাইগাঁও ডিষ্ট্ৰিক্ট, লয়াৰ আছামৰ গোটেইখিনি ৰেপাৰ ইয়াত উপস্থিত আছে, স্পেচিয়েলি বেংগলী ৰেপাৰ। তো আমি সকলোৱে একগোট হৈছোঁ আজি। মানে বেটেল বুলি কথা নহয়, কথাটো হ'ল যে আমাৰ এটা মিট আপ সকলোৱে চিন পৰিচয় হ'ব লাগে, যিহেতু আমি এটা জনৰেই কাম কৰি আছোঁ। তো আপোনালোক সকলোৱে চাব আজিৰ বেটেলটো আৰু দোৱা কৰিব আমাৰ কাৰণে। আৰু ৰেপাৰবিলাকে যি কয় শব্দ মুখেৰে ওলায় সেইবিলাক আপোনালোকে জাজ কৰি আপোনালোকে এটা কমেণ্ট কৰি জনাই দিব কেনেকুৱা লাগিছে। ইয়াত আপোনাৰ 15জনৰ পৰা 20জনমান আছে আৰু আহি আছে। বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা আছে 10জনমান, গোৱালপাৰাৰ পৰা আহিছে এজন, বঙাইগাঁৱৰ পৰা আহিছে 4-5জন আৰু কয়াকুছিৰ পৰা আহি আছে। তো সকলো আমি একেলগ হৈছোঁ, আমি সম্বোধন অনুষ্ঠান আয়োজন কৰিছোঁ, সেইটো আমি চলাম। তাৰপিছত বেটেল হ'ব, মিট আপ হ'ব, তাৰপিছত আমি কিবা আমাৰ অনুষ্ঠান আছে সেইখিনি আপোনাৰ লগত শ্বেয়াৰ কৰি আমি ঘৰা কৰি গুচি যাম। অৰ্গেনাইজেশ্যনত সকলোৰ হাত আছে, মানে স্পেচিয়েলি বৰপেটা চাইপাৰ, আমাৰ বৰপেটাৰ যিখিনি লোকেল ৰেপাৰ আছে ইনক্লুড মি, সকলোৱে কৰিছে। লগতে ৰাজু দা আছে, আৰ্জিন দা আছে, মই আছোঁ আৰু বাবুল দা আছে। ৰেপ সংগীতটো জনপ্ৰিয় লাভ কৰিছে। আমাৰ অসমত এইটোৰ প্ৰভাৱ কম, অসমত মানে আমি আনিবলৈ যত্ন কৰি আছোঁ। এইটো মানে মিট আপ দিয়াৰ কাৰণে আমি অকলে উঠিব গ'লেতো অলপ কষ্ট হ'ব, সকলোৱে মিলি যদি আমি আমাৰ ঠাইটোক ৰিপ্ৰেজেণ্ট কৰোঁ তেনেহ'লে সেইটো বেটাৰ হ'ব। সেইকাৰণে সেইটো মানে মনত চিন্তা কৰি আমি সকলোৱে মিট আপ দিছোঁ, যাতে আমাৰ ডিষ্ট্ৰিক্টৰ বা আমাৰ ষ্টেটৰ নাম হয়। পদক্ষেপ মানে কথা হ'ল যে আমাৰ স্পেচিয়েলি ফাৰ্ষ্ট অফ অল আমাৰ যিটো ৰেপ জোন আছে, আণ্ডাৰগ্ৰাউণ্ড এটা জোন আছে আৰু লগতে মেইন ষ্ট্ৰীম আছে। মানে আমাৰ ভাল ভাল লিৰিক্স আৰু ভাল ভাল কথাবিলাক আমি যদি ৰেপৰ মাজত তুলি ধৰোঁ, এই ৰেপ বস্তুটো মানে সকলো এজৰ পৰা সৰুৰে পৰা মুৰব্বীয়ান সমাজলৈকে সকলোৱে পঞ্চাব মানে যাব। তাৰপিছত আমি ৰেপ বস্তুটো আমি ওপৰত লৈ যাব পাৰিম। জনপ্ৰিয়তা অৰ্জন কৰিছে আমাৰ অসমত এইটোৰ প্ৰভাৱ কম মাথো, আৰু অসমত অসমীয়া ৰেপ একচুৱেলি মোৰ ৰেপ ছংবিলাক বেংগলীত হয়, মই অসমীয়া কৈ আছোঁ আৰু গান গোৱাৰ সময়ত মই বেংগলী ক'ম। তো ৰিচেণ্টলি মোৰ এটা ভিডিঅ' শ্বুট হ'ল আৰু এসপ্তাহ পিছত আপলোড হ'ব। সেইটো মানে আমাৰ অসমত ফাৰ্ষ্ট টাইম ফিমেল বেংগলী ৰেপাৰ মই লঞ্চ কৰি আছোঁ। অসমীয়াত আছে ছোৱালী ৰেপাৰ। তো ফাৰ্ষ্ট টাইম জানুৱাৰী 10 তাৰিখত মোৰ এটা ৰেপ ছং আহি আছে। সেইটো মানে আমাৰ অসমৰ যিটো মানে পৰিস্থিতি, আমাৰ সৰু সৰু বাচ্চা 3 বছৰীয়া 4 বছৰীয়া 5 বছৰীয়া ছোৱালীবিলাক ৰেপ হয়, বলাৎকাৰক কোনো শাস্তি নিদিয়ে, আইনে কোনো ব্যৱস্থা নলয়, সেইটো লৈ মই এটা ৰেপ লিখিছোঁ। তাত মানে ছোৱালীৰ বাৰ্ছ থাকিব, লগতে মোৰ থাকিব, সকলোখিনি মই এড কৰি কৈ আছোঁ, অলপ শুনিব। এইখিনি ছোৱালীৰ বাৰ্ছ। ওই নারী বইলা আমাদের কি বাইসা থাকার দরকার নাই? কত হচ্ছে রেপ কেস, এই দেশে কি সরকার নাই? নারী জাতি কলঙ্কিত কইরা তগো কিলাভ ভাই, এই দুনিয়ায় আমরা একটু হাসি খুশি বাঁচতে চাই। এটা বাংলাদেশ না পাকিস্তান, এটাই আঙ্গো হিন্দুস্তান। রেপ কইরা বলাৎকারে দেশ বানাইছে কবরস্থান, নষ্ট করলো বাপের মান, কাইরা নিল মায়ের জান। নিজের যদি বোন থাকতো বুঝতে বোনের কত দাম। দুনিয়াটা হাহাকার মোমবাতি হাতে, বোন গেল চাকরি করতে ফিরল না আর রাতে। কোথায় তাগো মানবতা শিক্ষা গেল লাটে, আজকাল ভালোবাসা প্রমাণ করতে হইতে লাগে খাটে। কান্দে আমার মা কেন মনে নাই সুখ, বুক ফাটে কষ্টে তবু কেন সরকার থাকে চুপ, বুক করে দুঃখ বুক। বোনের কষ্ট হয়েছে খুব, কেন খালি কইরা কাইরা নিলি আমার মায়ের বুক। আরে কি দিন পড়লো রে ভাই, আইলো কলির কাল। নিজের বোনরে ভদ্র কয় আর অন্যের বোনরে মাল। ভালো কাম করলে শান্তি পাইবা চিরকাল, কেন স্বাধীনতা পায় আজকে দেশের এই হাল। আমার ৰেপ ছঙত যিখিনি মানে কথা আমি এড কৰিম, আমাৰ কথাৰ ওপৰত ডিপেণ্ড কৰিব বস্তুটো ৰেপ ছংটো ভাল নে বেয়া। এতিয়া আমি এটা ৰেপ ছঙৰ ভিতৰত আমি বেয়া লেংগুৱেজটো সোমাই দিব পাৰোঁ, সেইটো ৰেপ ছং হয়। তাৰো এটা জোন আছে, লেংগুৱেজবিলাক অলপ বেয়া কৰি বা ইংলিছত যিটো আমি ৱেষ্টাৰ্ণ কাণ্ট্ৰিত যিটো ৰেপ হয় তাত স্পেচিয়েল বেছিভাগ গালি থাকে ন, গালি থাকে, সেইবিলাক আমি মানে অলপ লেভেল দিয়াৰ কাৰণে শুনি থাকোঁ। মানে কথা হ'ল যে সৰুৰে পৰাই আশা আছিল যে মানে আগতে ডান্সাৰ আছিলোঁ, মানে মই কবিতা লিখা আছিলোঁ, আগতে কবিতা লিখিছোঁ বা স্কুলত ফাংচনৰ সময়ত মই কবিতা লিখিছিলোঁ এটা প্ৰাচীৰ পত্ৰিকা মেগাজিনত দিবৰ কাৰণে। সেইটো মই এনেই মানে এৰি দিছিলোঁ ফেচবুকত। সেইটো আমাৰ ফাৰ্ষ্ট অফ অল মোৰ যিটো
গাঁও আছে MLA ৰ চকুত পৰিছিল তাৰ পৰা মানে হিয়ে মোক এটা অপৰচুনিটি দিলে যে তুমি ভাল গান গাব পাৰিবা হিয়ে মোক লৈ ওচৰত বহাই ক'লে যে এইটো তুমি ৰেকৰ্ড কৰা ফাৰ্ষ্ট মোৰ মানে লাইফৰ ফাৰ্ষ্ট এইটো টান পৰিচয় মোৰ ষ্টেজ নেম পাছা ভাই ৰিয়েল নেম পাছান আলী মোৰ ঘৰ বৰপেটা ডিষ্ট্ৰিক্টৰ সত্ৰঙত